মুহূৰ্তত দিব বিচাৰিছোঁ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ চোৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে চাপৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত টিলাপাৰা সন্তেশপুৰত। আৰু মোৰ সতীৰ্থ আছে, আপোনালোকক দৃশ্যাংশ দেখুৱাব। ইয়াত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, কিয়নো চোৰৰ সন্ত্ৰাস এবাৰ সন্তেশপুৰত এগৰাকী যুৱক আৰু যুৱকগৰাকীৰ নাম জানিব পৰা অনুসৰি শ্বাহ আলম বুলি জানিব পৰা গৈছে। আৰু ড্ৰাগছ আসক্ত যুৱকে ফেন চুৰি কৰি হাতেলিতে ধৰা পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত, কিয়নো দৃশ্যাংশ দেখুৱাইছোঁ দ্য নিউজ প্লাজৰ সমূহ দৰ্শকক। শ্বাহ আলম নামৰ ব্যক্তিগৰাকী দীৰ্ঘদিনৰ প্ৰায় চুৰি কাৰ্য লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছে। আৰু আজি দেখিবলৈ পোৱা গৈছে হাতেলিতে আটক কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনা সংঘটিত হৈছে এবাৰ চাপৰ শালকুচা আৰক্ষী চকীৰ অন্তৰ্গত সন্তেশপুৰ। দেখুৱাইছে এয়া হ'ল মডেল একাডেমী, আৰু মডেল একাডেমীৰ ফেন চুৰি কৰি হাতেলিতে ধৰা পৰিছে শ্বাহ আলম নামৰ লম্পটগৰাকী। এই লম্পটগৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। তাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত। আমি বৰ্তমান উপস্থিত আছোঁ ঘটনাস্থলীত। দৃশ্যাংশ দেখুৱাব মোৰ সতীৰ্থ, আপোনালোকক দৃশ্যাংশ দেখুৱাব যে এইখন হ'ল মডেল একাডেমী। আৰু মডেল একাডেমীৰ ফেন চুৰি কৰি হাতেলিতে ধৰা পৰিছে। তাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।